বেচামাৰী বিশাল ইফতাৰ পাৰ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈ নগাঁও জিলাৰ ঢিঙৰ বেচামাৰীত আজি এক বিশাল ইফতাৰ পাৰ্টি অনুষ্ঠিত হৈ যায়। জানিব পৰা মতে নিজঢিং আৰু ঢিং ব্লক কংগ্ৰেছ কমিটিৰ যৌথ সহযোগত বেচামাৰী আঞ্চলিক জামে মছজিদ প্ৰাংগণত এক বিশাল সমূহীয়া ইফতাৰ পাৰ্টি অনুষ্ঠিত হৈ যায়। আজি অনুষ্ঠিত হোৱা এই ইফতাৰ পাৰ্টিত বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা কৰা হয়। আজিৰ ইফতাৰ পাৰ্টিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বেচামাৰী জিলা পৰিষদৰ দাবিদাৰ মতিউৰ ৰহমান ওৰফে ৰাজু, ছৈদুৰ ৰহমান ওৰফে পাপুৰ লগতে কংগ্ৰেছ দলৰ নেতা কৰ্মীকে আদি কৰি প্ৰায় ৩ সহস্ৰাধিক ৰাইজ উপস্থিত আছিল। জামে মছজিদৰ প্ৰাংগণত যিটো ইফতাৰ আয়োজন কৰা হৈছে সেইটো আমি প্ৰতি বছৰে যেনেকৈ কৰিছিলোঁ এইবাৰো তেনেকৈ কৰিছোঁ আমি। আৰু এইবাৰ মই খুব আনন্দিত হৈছোঁ। আমি মানে ৩-৪জনে মিলি পেলাই মোৰ লগত মই মতিউৰ ৰহমান, মোৰ লগত আছিলে ছৈদুৰ ৰহমান, হাইদৰ আলী, ৰাইহান চৌধুৰী, আমি 4জনে মিলি পেলাই এখন ইফতাৰ আয়োজন কৰিছিলোঁ। এই ইফতাৰখনত আমাৰ নগাঁও জিলা কংগ্ৰেছৰ সকলো কমিটিৰ সকলো আহিছে, সভাপতিও আহিছে, উপ সভাপতিও আহিছে, জেনেৰেল ছেক্ৰেটাৰী কেইজনো আহিছে। লগতে আমাৰ বিশেষকৈ এটা ভাল লাগিল, আজি সুখৰ দিনৰ নিচিনা লাগিছে। আমাৰ যেনেকৈ ধৰি লওক ঈদৰ দিনৰ নিচিনা লাগিছে। আমাৰ যিজন MP আমাৰ প্ৰদ্যুৎ বৰদলৈ চাই তেওঁ আহিছে, তেওঁ আমাৰ ইফতাৰত মানে অংশগ্ৰহণ কৰিছে। আমি খুবেই আনন্দিত হৈছোঁ। আমাৰ ধৰি লওক ইয়াত কোনো মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আজি এটা ইফতাৰৰ বাৰ্তা দিছোঁ গোটেই অসমবাসী এটা কথা গম পাইছে যে আমাৰ ইয়াত কোনো হিন্দু মুছলিমৰ কোনো জাতিগত কোনো কথা নাই। আমি সকলোৱে মিলি একেলগে এটা ধুনীয়াকৈ ইফতাৰ আয়োজন কৰিছোঁ। আশা কৰোঁ প্ৰতি বছৰে এনেকুৱা ইফতাৰ আয়োজন কৰিম। আৰু ইয়াত আজি পবিত্ৰ দিনত পবিত্ৰ মাহত সকলোৱে মিলি পেলাই একেলগে বিভিন্ন ধৰণৰ মানুহে মিলি ইফতাৰীটো ইফতাৰী কৰিলোঁ। আৰু আমাৰ সকলোৱে মৰমৰ সাংসদ আমাৰ মাননীয় নগাঁও লোকসভাৰ সাংসদ শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াত আছিলে, উপস্থিত আছিলে। আৰু আমি সকলো মানুহে ধুনীয়াকৈ উপভোগ কৰিছোঁ। বৰ ধুনীয়া এটা ইফতাৰী হৈছে। হয়, দেখা গৈছে যে সম্প্ৰীতিৰ বাৰ্তা বিলাইছে বেচামাৰী জামে মছজিদৰ পৰা হিন্দু মুছলমান একেলগে ইফতাৰ কৰিলে। এই সন্দৰ্ভত আপোনাৰ মতামত নাই, ইয়াততো আপোনাৰ ধুনীয়া এটা সম্প্ৰীতিৰ বাৰ্তা গৈছে। কাৰণ আমাৰ হিন্দু মুছলমান যিমানখিনি মানুহ আছে সকলোৱে মিলি পেলাই ইয়াত এটা ইফতাৰী কৰিলোঁ। আৰু আপোনাক কৈছোঁ আমাৰ আগতে বৰ সুন্দৰ ইফতাৰী হৈছে। আৰু আমি বেচামাৰী ৰাইজক আৰু সকলো আমাৰ ঢিংবাসী ৰাইজক আমি অভিনন্দন জনাইছোঁ যে ইমান ধুনীয়া এটা ইফতাৰী হোৱাৰ কাৰণে সকলো অভিনন্দন জনাইছোঁ। প্ৰাৰ্থনাৰ বৰ ডাঙৰ এটা শক্তি আছে। গতিকে আজি এই বেচামাৰী মোৰ সমষ্টিৰ এই বেচামাৰী অঞ্চলটোত বিস্তীৰ্ণ অঞ্চল হাজাৰ হাজাৰ লোকৰ আজি উপস্থিতি হৈছে এই ইফতাৰত। আৰু ময়ো আজি সমগ্ৰ ইয়াৰ ইছলাম ধৰ্মী লোকসকলৰ লগত একেলগে বহি পেলাই তেখেতসকলৰ ইফতাৰত অংশগ্ৰহণ কৰিব পৰাটো মোৰ বাবে বৰ ডাঙৰ সৌভাগ্য। আৰু সেইকাৰণে মই আজি ইয়াত পবিত্ৰ মছজিদৰ সন্মুখত ইফতাৰত অংশগ্ৰহণ কৰিছোঁ। আৰু একেলগে মই মোৰ ধৰণে তেখেতসকলৰ ধৰণে প্ৰাৰ্থনা জনাইছোঁ। ময়ো মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মাজত কোনো ধৰণৰ অপশক্তি যাতে গা কৰি নুঠে, যাতে আমাৰ মাজত এই ধৰ্ম, জাত, পাত এইবিলাক বিভাজন কৰি হিংসা, বিদ্বেষ আৰু ঘৃণাৰ যিটো ৰাজনীতি, সেই ৰাজনীতিৰ অৱসান যাতে হয়। আমি মানুহ হিচাপে আমি এই মুকলি আকাশৰ তলত সকলোৱে যাতে মূৰ তুলি সকলোৰে যাতে সমান অধিকাৰ থাকে, যাতে এজন অসমীয়া হিচাপে, এজন ভাৰতীয় হিচাপে আমি যাতে মূৰ তুলি আমাৰ নিজৰ কৰ্মক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে ময়ো প্ৰাৰ্থনা। মোৰ পৰিৱেশ প্ৰশ্ন এটা আছে। দেখা গৈছে যে দক্ষিণ গ্ৰুপৰ যিটো প্ৰসংগ আহি আছে এলায়েন্সৰ, আপুনি দেখা পাইছে সিদিনাখন আপুনি একদম উগ্ৰমূৰ্তি হৈ ওলাই আহিছিলে। আপুনি ইমান পবিত্ৰ পৰিৱেশত মোক অখিল গগৈৰ কথা সুধিলে কেনেকৈ হ'ব বাৰু? ইয়াৰ লগত জড়িত আছে যিহেতু কংগ্ৰেছৰ ইফতাৰ কমিউনিটি। আৰু মই ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ কাৰণ এয়া মোৰ সমষ্টি। গতিকে মই একেলগে প্ৰাৰ্থনা জনাবলৈ আহিছোঁ, একেলগে অংশগ্ৰহণ কৰিব গৈছোঁ। আৰু তেখেতৰ সমূহীয়া প্ৰাৰ্থনাৰ এই পবিত্ৰ পৰিৱেশত ময়ো শক্তিবন্ত হ'বৰ কাৰণে ময়ো ভগৱানৰ ওচৰত বিধানসভাৰ ইয়াত এতিয়া মই অখিল